পলাই যোৱাত লোকচানেই লোকচান, কিন্তু পাৰ্টিচিপেট কৰাত ইনভলভ হৈ থকাত প্ৰফিটেই প্ৰফিট, লাভেই লাভ। অर्थात भाग जाने में नुकसान ही नुकसान है, लेकिन भाग लेने में फायदा ही फायदा है। काल अगर आपका हर काम बन जाए, इसलिए आज बने रहना जरूरी है, इसलिए आप एंड तक बने रहे। माय डियर फ्रेंड, मैं गफर मोटिवेशनल स्पीकर, बिजनेस कोच। अमेजনৰ फाउंडर सीईओ मालिक जेफ बेजोसे কৈছে समय अधिक नहीं चाहिए, समय अधिक नहीं चाहिए, उसी समय में अधिक चाहिए। অर्थात এটা কাম কৰিবৰ কাৰণে বহুত বেছি সময় নলগাব, কম সময়তে যাতে বেছি কাম হয়, সেই ধৰণে টেকনিক্যালি খুব প্ল্যানিঙত কামবোৰ কৰিবলৈ চেষ্টা কৰিব। মাই ডিয়াৰ ফ্ৰেণ্ড, আজিৰ টপিকটো হৈছে আপুনি যদি মাৰ্কেটত নামিব বিচাৰিছে, অৰ্থাৎ বিজনেছ আৰম্ভ কৰিব বিচাৰিছে, ষ্টাৰ্ট কৰিব বিচাৰিছে, তেতিয়াহ'লে কেইটামান ষ্টেপ আছে, গোটেইকেইটা ষ্টেপ ফ'ল' কৰিহে আপুনি নামক। প্ৰথম কথাটো হৈছে কি, আপুনি যিটো বস্তুৰ ওপৰত বিজনেছ কৰিব বিচাৰিছে বা আপোনাৰ ওপৰত আইডিয়া নাই কিহৰ ওপৰত আপুনি বিজনেছ কৰিব, তো তাৰ কাৰণে প্ৰথম আপুনি কৰিব লাগিব মাৰ্কেট ৰিচাৰ্চ, অৰ্থাৎ ছাৰ্ভে, পেন এণ্ড পেপাৰ লৈ পুৰা ছাৰ্ভে কৰিব। তাৰপিছত আহি যাব প্ৰডাক্ট ডেভেলপমেণ্ট, মাৰ্কেট ৰিচাৰ্চ এণ্ড প্ৰডাক্ট ডেভেলপমেণ্ট। ৰিচাৰ্চ কৰিলে, ছাৰ্ভে কৰিলে, ডিমাণ্ড ছাইড, ছাপ্লাই ছাইড গম পাই গ'ল, ৰ মেটেৰিয়েল ক'ত পায় গম পাই গ'ল, কেনেকুৱা কেটেগৰী কাষ্টমাৰ বিচাৰে, সেই বস্তুটোৰ মাৰ্কেট চাইজ কিমান আছে, চেল কিমান হয়, টোটেল কোনটো সাইজত বেছি বিক্ৰী হ'ব, প্ৰাইচিং কি হ'ব পাৰে, কালাৰ কম্বিনেশ্যন কি হ'ব পাৰে, গোটেই ডিটেইলছ আপুনি ছাৰ্ভে কৰক। তাৰ ওপৰত বেছ কৰি আপুনি প্ৰডাক্টটো ডিজাইন কৰক, ডেভেলপ কৰক। 2 নম্বৰ পইণ্টটো হৈছে এতিয়া আপোনাক লাগিব মাৰ্কেটিং। প্ৰডাক্ট বনি গ'ল, এতিয়া মাৰ্কেটিং কৰিব লাগিব। মাৰ্কেটিঙৰ এইটো অৰ্থ যে আপুনি কিবা এটা প্ৰডাক্ট বনালে তাৰ প্ৰপাৰ ইনফৰমেশ্যন যাতে কাষ্টমাৰৰ ওচৰত গৈ পায় অতি সহজে, কম সময়ত। কাষ্টমাৰে আপোনাৰ প্ৰডাক্টটোৰ কনভিনিয়েণ্ট কি আছে, প্ৰডাক্টটোৰ কোৱালিটি ফিচাৰ্ছ কি আছে, কেৰেক্টাৰিষ্টিক্স কি হয়, ইনগ্ৰেডিয়েণ্ট কি হয়, বেলেগৰ তুলনাত কিমান ডিফাৰেণ্ট আছে, কি লাভ হ'ব, ইয়াৰ বিষয়ে জনাবৰ কাৰণে আপুনি মাৰ্কেটিং কৰাটো জৰুৰী। যদি আপুনি মাৰ্কেটিং নকৰে, তেতিয়াহ'লে আপুনি বন্ধ আন্ধাৰ কোঠা এটাত আপুনি ছোৱালী এজনীলৈ চাই মিচিকে হাঁহি এটা মাৰি দিলে, তেওঁ কোনো গমেই নাপালে। গতিকে যদি মাৰ্কেটিং নকৰে, ঠিক তেনেকুৱাই কথা হ'ব। মাৰ্কেটিং কৰিলে, মাৰ্কেটিং কৰাৰ পিছত এতিয়া আপুনি কৰিব লাগিব পাৰ্চনেলিটি ডেভেলপমেণ্ট এণ্ড কমিউনিকেশ্যন স্কিল ডেভেলপ। কমিউনিকেশ্যন স্কিলৰ ওপৰত কাম কৰিব লাগিব, যাতে আপুনি যেতিয়া আপুনি কাষ্টমাৰৰ ওচৰত যাব, প্ৰডাক্ট বনি গ'ল, মাৰ্কেটিং কৰি আছে, এতিয়া যেতিয়া আপুনি চেনেল পাৰ্টনাৰ, ডিষ্ট্ৰিবিউশ্যন, বিভিন্ন ক্লাইণ্টৰ ওচৰত যেতিয়া যাব, আপুনি যাতে প্ৰেজেণ্টেশ্যন স্কিল ঠিক ঠাক হয়, তেওঁলোকে যাতে আপোনাৰ কথাত কনভিন্স হৈ যায়, আপোনাৰ পাৰ্চনেলিটিত যাতে তেওঁলোকে কনভিন্স, এট্ৰেকশ্যন হয়, তো ইয়াৰ ওপৰত কাম কৰিব লাগিব। তাৰপিছত আপুনি কৰিব চেলছ। এতিয়া চেল হ'বলৈ ধৰিছে, লাহে লাহে চেল বাঢ়ি গৈ আছে। এটা সময়ত আপোনাৰ চেল বাঢ়ি গৈছে, আপুনি এটা কণ্ট্ৰল কৰিব পৰা নাই, তো টেকেল কৰিবৰ কাৰণে এতিয়া আপুনি ল'ব লাগিব ৰাইট মেন পাৱাৰ, হায়াৰিং প্ৰচেছ জানিব লাগিব, ৰিক্ৰুটমেণ্ট ছিষ্টেম জানিব লাগিব, যাতে আপুনি ৰাইট এণ্ড লাইক মাইণ্ডেড কেণ্ডিডেট আপুনি ল'ব পাৰে, পটকৈ যাতে এৰি থৈ গুচি নাযায়, সঠিক মানুহ যাতে ল'ব পাৰে। আপুনি ট্ৰাষ্ট ইছ্যু যাতে আপোনাৰ থাকে, ট্ৰাষ্ট ইছ্যু বহুত কথা আছে, তাৰ ওপৰতে যাতে আপুনি ডিপেণ্ডেণ্ট হয়, যাতে বিজনেছটো এৰি দিব পাৰে, তো তেনেকুৱা টাইপৰ মানুহ আপুনি ৰিক্ৰুটমেণ্ট কৰিব লাগিব। ইয়াৰ কাৰণে আপুনি জানিব লাগিব HR। ইয়াৰ ওপৰত মই এটা বেলেগ ভিডিঅ' আনিম। মেন পাৱাৰ আপুনি হায়াৰিং কৰিলে, এতিয়া আপুনি কাম কৰিব লাগিব প্ৰডাক্টিভিটি মাল্টিপ্লায়াৰ। আপোনাৰ প্ৰডাক্টিভিটি বাঢ়ি যাব লাগিব, মাল্টিপ্লাই হৈ যাব লাগিব। তো আপোনাৰ যিটো টীম হায়াৰ কৰিলে, 2জন 3জন 5জনৰ যিটো টীম, যিখিনি কাম কৰা মানুহ, তেওঁলোকক হাই পাৰফৰ্মেঞ্চ টীম হিচাপে আপুনি বিল্ড আপ কৰিব লাগিব। প্ৰপাৰ আপুনি ইমান ট্ৰেইন কৰিলে যাতে এজনৰ কাম 2জনে কৰি দিব পাৰে, ঠিক আছে। 10 ঘণ্টাত কৰা কামটো যাতে 6 ঘণ্টাতে কৰি দিব পাৰে, 10 ঘণ্টা যাতে 15-20 ঘণ্টাৰ কাম কৰি দিব পাৰে, ইয়াক কয় প্ৰডাক্ট মাল্টিপ্লায়াৰ। এতিয়া দেখিছে যে আপোনাৰ প্ৰথম যিটো বিজনেছ, ষ্টাৰ্টিং বিজনেছ আপোনাৰ ষ্টেবল হৈ গ'ল, গজগজীয়া হৈ গ'ল, আপোনাৰ একদম যেনেকৈ হ'লেও কোনো ক্ষেত্ৰত 50-60 হাজাৰ টকা প্ৰফিট মিনিমাম থাকে, বা লাখ টকা প্ৰফিট থাকেই, ক'তো নাযায়। আপুনি বহুত দিনৰ পৰা গম পাইছে আপোনাৰ এইটো প্ৰফিট থাকে, ইমানটো চেল বনি গ'ল, আপোনাৰ কাষ্টমাৰ লয়েল হৈ গ'ল, ব্ৰেণ্ড এডভকেচি বনি গ'ল, ব্ৰেণ্ডিং হৈ গ'ল, কাষ্টমাৰৰ পৰা কাষ্টমাৰ আহিব ধৰিছে, ৰেফাৰেঞ্চ জেনেৰেট হয়, ঠিক আছে, কাষ্টমাৰ আপোনাৰ লগত ইনভলভ হৈ গৈ আছে, লয়েল হৈ গৈ আছে। এতিয়া আপুনি ভাবিছে যে মই এতিয়া বিজনেছ এক্সপাণ্ড কৰিব লাগে, তাৰপিছত কৰিব লাগিব এক্সপাণ্ড, জিঅ'গ্ৰাফিকেল এক্সপাণ্ড। ইয়াৰ কাৰণে আপোনাৰ লোকেশ্যন চইচ কৰিলে, এতিয়া নতুন জেগাত যেতিয়া এক্সপাণ্ড কৰিব, তো এক্সপাণ্ড কৰোঁতে তাৰ ভিতৰতো কিছুমান ক্ৰাইটেৰিয়া আছে, ছিষ্টেম আছে, সেইখিনিও আপুনি জানিব লাগিব, ঠিক আছে। তাৰপিছত আপুনি এক্সপাণ্ড কৰি দিলে, এক্সপাণ্ড কৰাৰ পাছত 2-3 জেগাত আপোনাৰ যেতিয়া হৈ গ'ল, আউটলেট হৈ গ'ল, ব্ৰাঞ্চ হৈ গ'ল, এতিয়া প্ৰত্যেকটো ব্ৰাঞ্চ বা আউটলেট যাতে খুব সুন্দৰভাৱে এটা ছিষ্টেমেটিক প্ৰচেছত যাতে চলি থাকে, তাৰ কাৰণে আপুনি বনাব লাগিব ফ্ৰেমৱৰ্ক। তাৰমানে এনেকুৱা প্ৰচেছ ডেভেলপ কৰিছে, য'ত নেকি আপুনি নোযোৱাকৈ আপুনি ডেইলি একেটা সময়ত 3টা জেগাত আপুনি থাকিব নোৱাৰে, আপুনি নথকাকৈ যাতে সমানে ইজিলি স্মুথভাৱে যাতে গোটেইকেইটা ব্ৰাঞ্চ বা আউটলেট চলি থাকে, তাৰ কাৰণে আপুনি ফ্ৰেমৱৰ্ক বনাই তাক এক্সিকিউট কৰিব লাগিব।
তো এইটো হৈছে বিজনেছ ষ্টাৰ্ট কৰাৰ বা ষ্টাৰ্টআপৰ জাৰ্ণি যেতিয়া আৰম্ভ কৰিব এইকেইটা প্ৰচেছৰ মাধ্যমেৰে আপুনি আৰম্ভ কৰিব লাগিব এতিয়া প্ৰত্যেকটো ষ্টেপৰ ওপৰত মই একোটা ডিটেইলছ ভিডিঅ' লৈ আহিম প্ৰত্যেকটো ভিডিঅ' আপোনালোকে চাবলৈ চেষ্টা কৰিব বিজনেছ চিৰিজ মই আৰম্ভ কৰিছোঁ ইয়াৰ পৰা আপোনালোকে বহুত কিছু নলেজ পাব আপোনাৰ বিজনেছটো আৰম্ভ কৰিবলৈ সুবিধা হ'ব